ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া তেখেতৰ এখন ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছো। মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে আমাৰ খগেন ভৰালী ডাঙৰীয়াই আৰু তেখেতে এই ফিতাক কাটি আজি এই যি শুভ উদ্বোধন কৰিব এই আমাৰ আউনীআটীৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই আজি কাউণ্টাৰটোৰ শুভ উদ্বোধন কৰিছে। শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ কেন্দ্ৰৰ সাহায্যতে উপহাৰ কুপনৰ খেল হ'ব। ইতিমধ্যে আমাৰ মাজত 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মাজত আহি ইতিমধ্যে উপস্থিত হৈছেহি ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া। এই খেলখন অহা 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গতিকে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ। এটা কথা আমি গৌৰৱেৰে ঘোষণা কৰিবলৈ বিচাৰিছোঁ, এখন অৰুণাচল অসমৰ সীমান্তত প্ৰতিষ্ঠা কৰা পথাৰী পাহাৰ বালিগাঁও সত্ৰ, এই সত্ৰখনৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল খেলাইছে। অহা 5 তাৰিখে খেলখন অনুষ্ঠিত হ'ব। কালি আমি আমাৰ বাউকী আগৰলা আৰু আমাৰ তলিকৈ চেতিয়াক কথাটো জনালোঁ যে এইবাৰ যদি আপোনালোকে অকণমান সহায় কৰি নিদিয়ে সেই সত্ৰ অকণ বেয়া পাব। গতিকে আপোনালোকসকলে যিকোনো প্ৰকাৰে 2টা দিন মাজত আছে, আপোনালোকে অকণমান সহায় কৰি দিয়ক। আৰু আমি আজি ৰাতিপুৱাই গম পালোঁ যে আজি এটা কাউণ্টাৰ খোলা হৈছে আৰু ইতিমধ্যে চেতিয়াই ফোন কৰি আমাক কৈছে যে আজি ভিৰ লাগিলেই। গতিকে এইটো আমাৰ কাৰণে অত্যন্ত শুভদায়ক বাৰ্তা। আৰু সেইকাৰণে আমি কৈছোঁ যে মৰাণ ৰাইজৰ যিটো কস্মপলিটান আদৰ্শ আছে, ইয়াত সকলোৱে সকলো অনুষ্ঠানতে একেলগে ঘূৰি খাই পৰে, এইটো তাৰ জ্বলন্ত স্বাক্ষৰ। আৰু সকলোৱে যিকোনো অনুষ্ঠানত সহায় কৰাটো তেওঁলোকৰ ধৰ্ম বুলি ভাবে। গতিকে নমস্কাৰ মোৰ ফেচবুকৰ বন্ধু বান্ধৱ আৰু গাইজ। অসম অৰুণাচল সত্ৰীয়া সংস্কৃতিৰ মিলন তীৰ্থ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সংস্কৃতি কলা বিকাশ কেন্দ্ৰৰ সাহায্যতে ভাগ্য পৰীক্ষাৰ খেল, উপহাৰ কুপনৰ খেল অহা 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 5 তাৰিখে খেল আপুনি 100 টকাৰ বিনিময়ত লাভ কৰিব বহুতো আকৰ্ষণীয় মৰাণ দৈনিক বজাৰত ইয়াৰ কাউণ্টাৰ খোলা হৈছে। আপোনালোকে আহক, একোটাকৈ টিকেট সংগ্ৰহ কৰক। আপোনালোকে 100 টকাৰ বিনিময়ত আৰু লাভ কৰক বহুত আকৰ্ষণীয় পুৰস্কাৰ। কেইখনমান টিকেটেই আছে, আহক আপোনালোকে মৰাণ দৈনিক বজাৰত আহক, আহি আপোনালোকে টিকেট সংগ্ৰহ কৰক আৰু 100 টকাৰ বিনিময়ত আপোনালোকে বহুত আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব। দেখিছে আপোনালোকে ইয়াত সুন্দৰকৈ আপোনালোকক ফটোবোৰ দিয়া হৈছে। আপোনালোকে প্ৰথম পুৰস্কাৰ লাভ কৰিব ইনোভা ক্ৰিষ্টা, ছেকেণ্ড পুৰস্কাৰ লাভ কৰিব মহেন্দ্ৰ থাৰ, তৃতীয় পুৰস্কাৰ লাভ কৰিব মাৰুতি গ্ৰেণ্ড ভিটাৰা, চতুৰ্থ পুৰস্কাৰ লাভ কৰিব মহেন্দ্ৰ বলেৰো আৰু পঞ্চম পুৰস্কাৰ হুণ্ডাই ভেনু আদি কৰি বহুত আকৰ্ষণীয় পুৰস্কাৰ আপোনালোকে লাভ কৰিব। ইয়াত আছে আপোনালোকে দেখিছে ই ৰিক্সা আছে, মটৰ চাইকেল আছে, আপোনাৰ স্কুটি আছে। 100 টকাৰ বিনিময়ত আপোনালোকে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ। মই